নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই মই টিংখাঙৰ পৰা ৰুমি কলিতা দত্তই আপোনালোকৰ মাজলৈ আহিছোঁ এটা স্ৰষ্টা কবিতা পাঠ কৰিবৰ বাবে। যদি কিবা ভুল হয় আপোনালোকে যেন ক্ষমা কৰে। কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ মই অলেখ শুভকামনা যাচিলোঁ আৰু মুকিবুৰ ভাইটি আৰু ফাৰ্মিদালৈ থাকিল অলেখ মৰম। তেওঁলোকৰ মৰমবোৰে আমাক বহু ক্ষেত্ৰত আগবাঢ়িবলৈ সুবিধা কৰি দিছে। তাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ। মই এটি কবিতা পাঠ কৰিম। কবিতাটিৰ শিৰোনাম হৈছে শেষ নিশাৰ অভিসাৰ। সাৰে আছে জনগণ এই শেষ নিশা, মনৰ মাজত অনেক সপোন, ববচা বনত জিলমিল হেজাৰ মুকুতামণি। পুৱাৰ ঠিকনা বিচাৰি এন্ধাৰৰ মাজে মাজে জীৱনে সুহুৰি মাৰে। আহিনৰ মেঘবৰণ চুলিত এটি বনগীত ধৰে। গছ হৈ গজে বুকুত প্ৰেমৰ সংজ্ঞা, কোমলতাবোৰত এছাতি বাহ মাৰলি। গাভৰু কহুৱাই শৰতক জোকাই নিৰিবিলিখনত। শেষ নিশাৰ অভিসাৰত অনন্ত গতিৰে সভ্যতাৰ জলছবি। তেজোদীপ্ত প্ৰাণৱন্ত নৱ প্ৰজন্মৰ দুৰন্ত গতিৰে দৌৰে অনেক শব্দহীন শব্দ, পৰিহাসে কৰে পৰিত্ৰাগ। শুনিছো নিৰ্মোহী সুৰ, জীৱনৰ আখৰাত আত্মাৰ বিননি। পৰিভ্ৰমী চৰাইজাকে আকে আপোন বৃত্ত। আইৰ বুকুত বিচাৰি চলাথ কৰিলে পাওঁ অনেক পংক্তি কবিতাৰ, সাহিত্যৰ পথাৰ চহকী কৰিবলৈ। ধন্যবাদ।